এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী গড় নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী পকী গড় লাভ কৰা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী গড়। অতি শীঘ্ৰেই কৰক আবেদন। কেনেকৈ কৰিব আবেদন, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। কিন্তু ৰাজ্যৰ জিলাই জিলাই মুকলি হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। অতি শীঘ্ৰেই কৰক আবেদন। কেনেকৈ কৰিব আবেদন, কি যোগ্যতাৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। আহি গ'ল PMAY আৰবান 2.0। 1 কোটি লোকৰ চৰকাৰী গড়ৰ বাবে আৰম্ভ আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী গড়। কেনেকৈ কৰিব আবেদন, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। এই 5বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। কিন্তু কেনেকৈ কৰিব আবেদন? প্ৰথমে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ যাব লাগিব। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতাৰ নিৰ্ণয়, এলিজিবিলিটি চেক কৰা হ'ব। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰী পকী গড়। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী চাকৰিৰ পদ। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ আহি পৰিছে। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰিৰ পদ। অতি শীঘ্ৰেই কৰক আবেদন। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী চাকৰিৰ পদ। অতি শীঘ্ৰেই কৰক আবেদন। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আবেদন। অতি শীঘ্ৰেই কৰক আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। অতি শীঘ্ৰেই কৰক আবেদন। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকৰ উত্তীৰ্ণলৈকে কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।